স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্যতা বিদ্যালয় যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমালৈ কুৱেশ্যন কৰি আছিল যে হাই ছেকেণ্ডেৰী ফাইনেল এক্সামৰ যি ৰিজাল্ট হয় ইতিমধ্যে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে 20 এপ্ৰিলৰ আগত দিয়া হ'ব কিন্তু বহুতো ইউটিউবাৰে ইতিমধ্যে দিছে যে 17 এপ্ৰিল তাৰিখে ৰিজাল্ট দিয়া হ'ব দে ইয়াতে তোমালোকে দেখিবলৈ পাইছা ইছে ছেকেণ্ডেৰী ৰিজাল্ট 2026 টু বি এনাউন্স চুন আৰু এসপ্তাহ দুসপ্তাহৰ আগতে এনেকুৱা ধৰণে আপডেট দেখিবলৈ পোৱা যায় যে সোনকালে ৰিজাল্ট দিয়া হ'ব বুলি আৰু অফিচিয়েল ৱেবছাইটত যদি তোমালোকে ভিজিট কৰা কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নটিচ অহা নাই ইয়াতে তোমালোকে চাব পাৰা এক্সামিনেশ্যনৰ যিটো ছেকশ্যন আছে ইয়াতে তোমালোকৰ কোনো ধৰণৰ কাইলৈ বা ৰিজাল্ট দিয়া হ'ব বুলি কাইলৈ বহুতে কৈ আছে কাইলৈ 17 এপ্ৰিল তাৰিখে ৰিজাল্ট দিয়া হ'ব বুলি কোনো ধৰণৰ আপডেট এতিয়ালৈকে অহা নাই যদিও বা আপডেট আহে আজিৰ দিনৰ ভিতৰতে আপডেট আহিব আৰু নটিচ এখন দিয়া হ'ব কাইলৈ ৰিজাল্ট দিয়া হ'ব বুলি আৰু যদি এই নটিচখন তোমালোকে নোপোৱা বা কাইলৈ ৰাতিপুৱাৰ ভিতৰতো পাই যাব পাৰা 9 বজাৰ আগে 9 বজাৰ আগে যদি নটিচ আহে তেনেহ'লে তোমালোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট দিয়া হ'ব আৰু যদিও বা এই নটিচখন তোমালোকে নোপোৱা আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'ব পাৰা আমি সেই হোৱাটছআপ চেনেলত ডাইৰেক্ট যিবিলাক নটিচ আহে লগালগ আমি 1 মিনিটৰ ভিতৰতে সেই নটিচখন হোৱাটছআপ চেনেলত শ্বেয়াৰ কৰি দিওঁ আৰু হোৱাটছআপ চেনেলৰ জৰিয়তে তোমালোকে ডাইৰেক্ট লিংকসমূহ ৰিজাল্ট চোৱাৰ আপডেটসমূহ ৰিজাল্টৰ তাৰিখসমূহৰ আপডেট এই হোৱাটছআপ চেনেলত পাই যাবা ডেছক্ৰিপশ্যনত দিয়া লিংকত হোৱাটছআপ চেনেলত তোমালোকে জইন হৈ লোৱা